আপোনালোকৰ মাজৰ বহুতৰে মনত থাকে এটা কুৱেশ্যন প্ৰায় আহি থাকে যে মাল্টি মিলিয়নাৰ স্কেম কৰাৰ পাছত মানুহবিলাক সদায় লণ্ডনলৈ কিয় পলাই গুচি যায় ৱাই নট দ্য আদাৰ কাণ্ট্ৰিজ চ' আজিৰ এই ভিডিঅ'টোত মই এই মাল্টি মিলিয়নাৰ স্কেমৰ বিষয়ে লগতে ইয়াৰ লগত জড়িত থকা কাৰণবোৰ আৰু লগতে কোন কোন মানুহ জড়িত হ'ব পাৰে ইয়াৰ লগত আৰু কেনেকৈ এই ঘটনাবিলাক হ'বলৈ পায় আৰু তেওঁলোকক কিয় আমাৰ ইণ্ডিয়ালৈ ঘূৰাই আনি ইণ্ডিয়াৰ পইচাবিলাক আমি ঘূৰাই নাপাওঁ আৰু তাৰ লগতে ইণ্ডিয়াত ঘূৰাই আনি তেওঁলোকক কিয় শাস্তি দিব নোৱাৰি এই গোটেইখিনি কথাৰ ডিটেইলছ মই আপোনালোকৰ সন্মুখত ক'বলৈ ওলাইছোঁ গতিকে এইটো সঁচাকৈ জানিব লগা বিষয় আৰু ডেফিনেটলি মোৰ বোধেৰে ভিডিঅ'টো আপোনালোকে বহুত ভাল পাব গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে যদি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গোৱা নামেই যাৰ পৰিচয় আৰু এই গোৱাতে যদি আপোনালোকৰ এটা ভিলা থাকে আৰু তাতে যদি আপোনাৰ ফ্ৰেণ্ডছৰ লগত লেট নাইট পাৰ্টি চলে তেতিয়াহ'লে মনটো কেনেকুৱা লাগিব নিশ্চয় বহুত বেছি ভাল লাগিব ঠিক আছে এতিয়া ইয়াৰে এটা ভিলাৰ কথা ক'বলৈ গৈছোঁ সেইটো হৈছে কিংফিচাৰ ভিলা মানে এতিয়া কিংফিচাৰ ভিলা নহয় এতিয়া হৈছে কিংছ মেনশ্যন কাৰণ কিয় নামটো চেঞ্জ কৰি দিয়া হৈছে বাই ইটছ নিউ অ'নাৰ সেইজন নতুন অ'নাৰজনৰ নাম হৈছে শচীন যোশী চ' শচীন যোশীয়ে ঘৰটো কেনেকৈ পালে এই ঘৰটোৰ আগতে নাম আছিল কিংফিচাৰ ভিলা যিটো বিজয় মালিয়াৰ আছিলে যিজন এজন ইণ্ডিয়ান বিজনেছমেন হয় আৰু লগতে কিংফিচাৰ কোম্পানীৰ মালিক আছিলে আৰু তাৰপাছত কি হৈ গ'ল তেওঁ আমাৰ SBI আৰু তাৰ লগতে 14 বেংকছৰ পৰা টোটেল 9,000 crore rupees ধাৰত লৈছিলে আৰু ফাইনেলি তেওঁ সেইটো ৰিপে কৰিব নোৱাৰিলে আৰু তেওঁ লণ্ডনলৈ পলাই গুচি গ'ল ঠিক আছে এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে আৰু সেই বেংকবিলাকে পইচাখিনি যেতিয়া ঘূৰাই নাপালে তেওঁৰ পৰা সেই ঘৰটো লৈ কেনে তেওঁলোকে অকশ্যনত দিলে আৰু অকশ্যনত শচীন যোশীয়ে সেই ঘৰটো কিনি ল'লে আৰু ৰিচেণ্টলি ইন 73 crore rupees মই ক'বলৈ পাহৰিছিলোঁ আপোনালোকক আৰু এই ৰিচেণ্টলি তেওঁ ঘৰটোৰ নামটো চেঞ্জ কৰিছিলে সেইটো হৈছে এতিয়া কিংছ মেনশ্যন ইডি অৰ্থাৎ এনফৰ্চমেণ্ট ডিৰেক্টৰে এই বিজয় মালিয়াৰ যিটো মানি লণ্ডাৰিং কেছ তাৰ এগেইনষ্টত চাৰ্জশ্বিটো ফাইল কৰিলে কিন্তু তাৰ আগতে তেওঁ লণ্ডন পলাই গুচি গ'ল এতিয়া এইবিলাকক কি বুলি কয় হোৱাইট কলাৰ ক্ৰাইম বুলি কয় কিয় যেতিয়া এজন এডুকেটেড বা এজন ৰিচ মানুহে যেতিয়া টকা আৰু বেছি বঢ়োৱাৰ ধান্দাতে বঢ়োৱাৰ লোভত যেতিয়া দুখীয়াক ঠগিব বা ধৰক তেওঁলোকে নিজৰ ইনফৰ্মেশ্যনবিলাক প্ৰপাৰলি গভৰ্ণমেণ্টক নিদিব বেংকৰ পৰা টকা সৰকাই নিব চ' তেনেকুৱা টাইপৰ ক্ৰাইমবিলাকক কি বুলি কয় হোৱাইট কলাৰ ক্ৰাইম বা বিলিয়নিয়াৰ স্কেম বুলি কয় ইমান ডাঙৰ কোম্পানীবিলাকে এনেকুৱা স্কেমবিলাক কৰিব পাৰে কেনেকৈ সিহঁতে কাৰণ কিয় তেওঁলোকৰ ইনফৰ্মেশ্যনবিলাক পাব্লিক ডমেইনত থাকে মানে পাব্লিকে গোটেইবিলাক তেওঁলোকৰ কোম্পানীবিলাকৰ প্ৰফিট ক'ৰ পৰা আহে লছ কেনেকৈ হয় তেওঁলোকে ক'ত ইনভেষ্ট কৰে গোটেইবিলাক ইনফৰ্মেশ্যন পাব্লিকৰ লগত থাকে আৰু তাতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে ইমান ডাঙৰ কোম্পানীবিলাক আমাৰ যিটো ষ্টক এক্সচেঞ্জ থাকে ঠিক আছে আৰু সেই ষ্টক এক্সচেঞ্জত তেওঁলোকৰ কোম্পানীবিলাকৰ নামবিলাক লিষ্টেড কৰা থাকে তাৰ পাছতো ইমান স্কেম হ'বলৈ পায় কেনেকৈ সেইটো চবতছে ইণ্টাৰেষ্টিং কথা ফৰ এক্সাম্পল আমি ক'ব বিচাৰিছোঁ যে সত্যম কম্পিউটাৰ্ছ ফৰ এক্সাম্পল কিংফিচাৰ ঠিক আছে চ' আৰু ফায়াৰ ষ্টাৰ ডায়মণ্ড চ' তেনেকুৱা টাইপৰ কোম্পানীবিলাকে স্কেম কৰে কেনেকৈ দ্যাটছ এ ভেৰি বিগ ইছ্যু এইখিনি কথা বুজিবৰ কাৰণে আপোনালোকে এটা কথা বুজিব লাগিব যে পেৰেণ্ট কোম্পানী কি হয় ছাবচিডিয়াৰী কোম্পানী কি হয় পেৰেণ্ট কোম্পানীত কি কৰে যিজন অ'নাৰ থাকে বা বৰ্ড অফ ডাইৰেক্টৰ্ছ থাকে তেওঁলোকৰ তাতে শ্বেয়াৰ্ছ থাকে আৰু তেওঁলোকে সেই কোম্পানীটোৰ আণ্ডাৰতে কিছুমান সৰু ছাবচিডিয়াৰী কোম্পানী কিছুমান খুলি দিয়ে মানে সৰু ব্ৰাঞ্চ টাইপ কোম্পানী কিছুমান খুলি দিয়ে বেলেগ কোম্পানী কিন্তু চ' ইহঁতে কি কৰে যেতিয়া বেংকৰ পৰা লোনটো লৈ কিনে এই ছাবচিডিয়াৰী কোম্পানীবিলাকৰ মাজত গোটেই ফাণ্ডছবিলাক মানে ডিষ্ট্ৰিবিউট কৰি দিয়ে যাৰ কাৰণে কি হৈ যায় যেতিয়া এটা বেংকিং ইনষ্টিটিউশ্যন বা যিকোনো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ মানে আইডেণ্টিফাই কৰাটো বা ট্ৰেক কৰাটো মানে ইম্পচিবল হৈ যায় অলমষ্ট যে তেওঁলোকে ফাণ্ডটো ক'ত এল'কেট কৰিছে ক'ত ডিষ্ট্ৰিবিউট কৰিছে এইটো ট্ৰেক কৰাটো অলমষ্ট ইম্পচিবল হৈ যায় সেইকাৰণে বেংকিং পাৰ্চনেল বা আদাৰ অথৰিটিবিলাকৰ কাৰণে এইটো অলমষ্ট ইম্পচিবল হৈ যায় যে কোনটো ছাবচিডিয়াৰী কোম্পানী হয় বা কোনটো পেৰেণ্ট কোম্পানী হয় এতিয়া চবতছে ডাঙৰ কথাটো হৈছে সেইকাৰণে যিবিলাক কৰ্পৰেট লয়াৰ্ছ আছে বা যিবিলাক ধৰক ফাইনেন্সিয়েল কোম্পানীজ আছে সেইকাৰণে সিহঁতে ইমান টকা কামাব পাৰে কাৰণ কিয় সিহঁতৰ কামটোৱে হৈছে যে এই কোম্পানীবিলাকৰ ষ্ট্ৰাকচাৰটো জানাটো বা লেয়াৰ্ছটো জানাটো আৰু সেইটো পিছত ফাণ্ডটো এল'কেট কৰা এই মানি লণ্ডাৰিং কেছবিলাক বা হোৱাইট কলাৰ ক্ৰাইমবিলাকত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে শ্বেল কোম্পানীজ শ্বেল মানেতো আপোনালোকে জানে যেনেকৈ শামুকৰ সেই শংখটোৰ টাইপ তেনেকুৱা টাইপৰ শ্বেল মানে ভিতৰৰ ফালেতো টোটেলি ফোপোলা থাকে ভিতৰৰ ফালে টোটেলি ফোপোলা বাহিৰৰ ফালৰ পৰা খুব ধুনীয়া দেখি সেইবোৰক ঠিক আছে ইহঁতে কি কৰে ইয়াতে কোনো ধৰণৰ ৱৰ্ক প্লেচ নাথাকে সিহঁতৰ কোনো ধৰণৰ অফিচ নাথাকে জাষ্ট কি কৰে সিহঁতে ট্ৰানজেকশ্যনবিলাক কৰে আৰু এইবিলাক খোলে কিয় এই ডাঙৰ কোম্পানীবিলাকে সেই পেৰেণ্ট কোম্পানীবিলাকে যাতে ফাইনেন্সিয়েল ফ্ৰডবিলাক কৰিব পাৰে আৰু সেইবিলাক য'তে ত'তে খুলিব পাৰি আৰু অৰিজিনেল কোম্পানীৰ লগত সেইবিলাকৰ কোনো ধৰণৰ কানেকশ্যন নাথাকে এনেকুৱা কোম্পানীবিলাকৰ ট্ৰানজেকশ্যনবিলাকক বেনামী ট্ৰানজেকশ্যন বুলি কয় কিয় ট্ৰানজেকশ্যন কৰি ইয়াতে বেলেগে আৰু প্ৰফিট পাই বেলেগে আৰু এইটো কোম্পানীৰ লগত কি বুলি কয় এইটোক বেনিফিচিয়েল অ'নাৰ বুলি কয় কিছুমান দেশত সেই শ্বেল কোম্পানীজবিলাক খোলাটো একদমেই ইজি কিয় আপোনালোকে এই বেনিফিচিয়েল যিজন অ'নাৰ হয় তেওঁৰ নামটো দিব নালাগে তাতে যাৰ কাৰণে কি হৈ যায় ট্ৰানজেকশ্যন কৰে বেলেগে আৰু প্ৰফিটটো লৈ যায় বেলেগে গতিকে এনেকৈয়ে এই ডাঙৰ কোম্পানীবিলাকে সিহঁতৰ বিজনেছবিলাক চলায় আৰু নীৰৱ মোদী যিজন ছেকেণ্ড থাগ অফ হিন্দুস্তান ফাৰ্ষ্টজন কোন আছিলে বিজয় মালিয়া আৰু এতিয়া মই এই ছেকেণ্ডজনৰ কথা ক'বলৈ লৈছোঁ এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ মতে তেওঁ $2 বিলিয়ন লোন লৈছিলে
পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ডায়মণ্ড কোম্পানীৰ নামত আৰু ফাইনেলি তেওঁ কি কৰিছিলে সেই পইচাখিনি ঘূৰাই নিদিলে আৰু ঘূৰাই নিদি তেওঁ পলাই গ'ল আৰু ইণ্টাৰেষ্টিং কথাটো হৈছিলে যে এইবিলাকৰ সুবিধাবিলাক লৈ কেনে সিহঁতে কি কৰিছিলে মানে নীৰৱ মোদীয়ে কি কৰিছে 15টা শেল কোম্পানীজ খুলিছিলে বিদেশত তাৰে ভিতৰত 5টা শেল কোম্পানীজ আছিলে হংকঙত আৰু এই 5টা শেল কোম্পানীজৰ দ্বাৰা তেওঁ অলৰেডি 8,000 আৰু অলপ বেছি হ'ব সো অলমোষ্ট লাইক 8,500 কোটি টকাৰ যে প্ৰফিট অলৰেডি তেওঁ লৈ লৈছে এতিয়া আসল কথাটোলৈকে আহোঁ যে কিয় এই মাল্টিমিলিয়নিয়াৰ হোৱাইট কলাৰ ক্ৰাইমবিলাক কৰাৰ পাছত সিহঁতে লণ্ডনলৈকে পলাই কিয় গুচি যায় ৱাই নট আমেৰিকা এইকাৰণে যাব নোৱাৰে কাৰণ কিয় আমেৰিকানছবিলাকে কুৱেশ্যন বহুত কৰে গতিকে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি প্ৰব্লেমেটিক হৈ যায় ছেকেণ্ড অপশ্যনটো হৈছে তেওঁলোকৰ কাৰণে ইউৰোপিয়ান কাণ্ট্ৰিজ চ' ইউৰোপিয়ান কাণ্ট্ৰিজৰ ইছ্যুটো কি হৈ যায় তাতে লেংগুৱেজ ইছ্যু যেনেকৈ আমি জানো যে ফ্ৰান্স বা জাৰ্মানী যদি যাব লাগে তাতে আপোনাৰ লেংগুৱেজটো তেওঁলোকৰ লেংগুৱেজটো এটা ভাষ্ট নলেজ থাকিব লাগিব এটা ডিপ নলেজ থাকিব লাগিব তেতিয়াহে আপোনাৰ তাতে ছাৰ্ভাইভ কৰাটো সুবিধা হয় এতিয়া থাৰ্ড অপশ্যনটো কি থাকি গ'ল লণ্ডন এতিয়া ৱাই অনলি লণ্ডন লণ্ডনৰ এটা ল আছিলে মানে এটা ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজত এটা ট্ৰিটি এটা চাইন হৈছিলে আৰু সেই ট্ৰিটিটোৰ নাম আছিলে এক্সট্ৰেডিশ্যন ট্ৰিটি অফ 1992 যাৰ আণ্ডাৰত কি হয় যদি কোনোবা এজন ব্ৰিটিছ আৰোপী এজন যদি ব্ৰিটিছত কিবা এটা বেয়া কাম কৰিছে বা ক্ৰাইম কৰি ইণ্ডিয়াত তেওঁ আজি আহি থিতাপি লৈছে আৰু বা ইণ্ডিয়াত যদি কোনোবা এজনে ক্ৰাইম কৰি গৈ কিনে লণ্ডনত যদি আছে তেতিয়াহ'লে আমাৰ ইণ্ডিয়ান অথৰিটিও গৈ কিনে ব্ৰিটিছক ৰিকুৱেষ্ট কৰিব পাৰে বা ইংলেণ্ডক ৰিকুৱেষ্ট কৰিব পাৰে যাতে তেওঁক আমি ইয়াতে লৈ আহিব পাৰোঁ আমাৰ কোৰ্টত তেওঁক পানিছমেণ্টটো দিয়াব পাৰোঁ বা যি কৰোঁ আমি দেখুৱাব পাৰোঁ এক্সেক্টলি ছেইম কাম লণ্ডনেও কৰিব পাৰে বা UK কৰিব পাৰে এতিয়া ইছ্যুটো কি হৈছে ইণ্ডিয়াই এই লটোৰ আণ্ডাৰত এই ট্ৰিটিটোৰ আণ্ডাৰত এক্সট্ৰেডিশ্যন ট্ৰিটিৰ আণ্ডাৰত 1992ৰ পৰা 2016লৈকে অলমষ্ট 23 টাইমছ ৰিকুৱেষ্ট কৰিছে মানে বেলেগ মানুহবিলাক যিবিলাক ক্ৰাইম কৰি গৈ লণ্ডনত গৈছে তেওঁলোকক ঘূৰাই আনিবৰ কাৰণে আৰু এতিয়ালৈকে মাত্ৰ এবাৰ লণ্ডনে আমাৰ ৰিকুৱেষ্টটো ৰাখিছে মাত্ৰ মানে আমি এজন আৰোপীক এতিয়ালৈকে লণ্ডনৰ পৰা ইয়ালৈকে লৈ আহিব পাৰিছোঁ ইয়াৰ আণ্ডাৰত কাহিনীটো কি হৈছে লণ্ডনে কিয় মানুহবিলাক নপঠাই ৰিকুৱেষ্ট কৰিলোঁ আমি কাৰণটো হৈছে যে আমাৰ ইয়াৰ পৰা অথৰিটিয়ে গৈ কেনে বা CBI বা যিয়ে নহওক কিয় EDয়ে গৈ কেনে তাতে গৈ জাষ্টিফিকেশ্যন দিব লাগিব যে আমাৰ ইণ্ডিয়াৰ জেইলৰ কণ্ডিশ্যন বা আমাৰ ইণ্ডিয়াৰ যিটো মানে যিটো পানিছমেণ্ট দিয়া ছিষ্টেম সেই পানিছমেণ্ট দিয়া ছিষ্টেম বা যিটো জাষ্টিফিকেশ্যন দিয়া যিটো ছিষ্টেম বা জাজমেণ্ট কৰা যিটো ছিষ্টেম সেইটো সদায় ফেয়াৰ হ'ব আমি সদায় যিজন আৰোপী হয় আৰোপীজনক এটা ফেয়াৰ ট্ৰায়েল এটা দিম সেইটো বস্তু আমি এটা দিব লাগিব বিশ্বাস এটা দিব লাগিব তেওঁলোকৰ তাতে কোৰ্টত গৈ কেনে তেওঁলোকৰ জুডিচিয়াৰীৰ সন্মুখত গৈ কেনে ক'ব লাগিব তেতিয়াহে আৰু তেওঁলোকে যদি বিশ্বাস হয় যে ঠিকে আছে ইণ্ডিয়াৰ কণ্ডিশ্যনবিলাক খুব ভাল ইণ্ডিয়াই আমাৰ ইয়াৰ পৰা আৰোপীবিলাকক নি কেনে তাতে গৈ কোনো ধৰণৰ শাস্তি নিদিয়ে তেওঁলোকৰ হিউমেন ৰাইটছ মানে মানৱ অধিকাৰৰ কথা চিন্তা কৰি ভালকৈ যাতে তেওঁলোককো জাজমেণ্টটো দিয়ে চ' সেইটোৰ ওপৰত বিশ্বাস এটা দিব লাগিব তেওঁলোকৰ আৰ্গুমেণ্টছবিলাক প্ৰভাইড কৰিব লাগিব আৰু যদি তেওঁলোকৰ তাতে বিশ্বাস হয় তেতিয়াহে তেওঁলোকে এজন আৰোপীক ইণ্ডিয়ালৈকে পঠাই দিয়ে আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে 23টা ৰিকুৱেষ্ট গৈছে কিন্তু ইণ্ডিয়ান অথৰিটিয়ে সেইটো বস্তু প্ৰুভ কৰিব পৰা নাই যাৰ কাৰণে কি হৈছে সেই মানুহবিলাক যদিও আৰোপীবিলাক তাতে থাকে তাৰ পৰা ঘূৰাই নপঠায় হিউমেন অধিকাৰ তাতে মানে ভংগ হয় বুলি কয় লণ্ডনৰ লটোৰ মতে আৰু ঠিক তেনেদৰে সেই সুবিধাটো লৈছিলে বিজয় মালিয়াকো কৰা গৈছে ইয়াৰ পৰা অথৰিটি গৈছে তেওঁক আনিবৰ কাৰণে ইয়ালৈকে কিন্তু কি হৈছে যেতিয়া তেওঁক লণ্ডন কোৰ্টৰ সন্মুখত গ'ল বিজয় মালিয়াক কি ইণ্টাৰেষ্টিং এটা আৰ্গুমেণ্টছ দিছে তেওঁ কৈছে যে মুম্বাইৰ যিটো আৰ্থাৰ জেল আছে আৰ্থাৰ জেলত ফ্ৰেছ এয়াৰৰ বোলে মানে এভেইলেবিলিটি নাই চ' যাৰ কাৰণে কি হৈছে ফ্ৰেছ এয়াৰ বোলে নোসোমাই বোলে তাতে জেলৰ ভিতৰত চ' সেনেকৈ কৈ দিয়াৰ লগে লগে যিজন লণ্ডনৰ যিজন জাজ আছিলে চ' তেওঁ এগ্ৰী কৰি দিলে কথাটোত আচ্ছা যদি তেনেকুৱা কণ্ডিশ্যন গতিকে আল্টিমেটলি যিজন আৰোপী তেওঁৰ মানৱ অধিকাৰ এটা ব্ৰেক হৈ আছে গতিকে আমি তেওঁক নপঠাওঁ তেওঁ এটা ফেয়াৰ ট্ৰায়েল নাপাব এক্সেক্টলি সঞ্জীৱ চাওলাৰ কথা ক'বলৈ গৈছোঁ মই তেওঁ 1999ত ক্ৰিকেটৰ স্কেণ্ডেলত ফচিছিলে তেওঁকো সেই এক্সট্ৰেডিশ্যন ট্ৰিটিৰ আণ্ডাৰত ইণ্ডিয়াত ব্ৰিং বেক কৰাৰ কাৰণে আমাৰ অথৰিটিয়ে ৰিকুৱেষ্ট কৰিছিলে কিন্তু কি হৈ গৈছিল তেওঁ কি ডায়লগ দিছে যে তিহাৰ জেলখন হৰিবল হয় তিহাৰ জেলখনৰ অৱস্থা সাংঘাতিকভাৱে শোচনীয় গতিকে তাতে গ'লে তেওঁ হয়তো তেওঁৰ মৃত্যু হ'ব পাৰে এনেকুৱা টাইপৰ আৰ্গুমেণ্টছ কিছুমান দিছিলে আৰু যাৰ কাৰণে কি হৈছিলে ইণ্ডিয়ান অথৰিটিয়ে ৰিকুৱেষ্ট কৰাৰ পাছতো লণ্ডনে সঞ্জীৱ চাওলাক ইণ্ডিয়ালৈকে পঠোৱা নাছিলে এই ঘটনাৰ আঁৰত মেইন বেলেগ কাৰো প্ৰব্লেম নহয় সেইটো হৈছে আমাৰ ছিষ্টেমৰ প্ৰব্লেম কাৰণ কি আমাৰ ছিষ্টেমটো বহুত বেছি কৰাপ্টেড হয় আমাৰ ছিষ্টেমটো আউটডেটেড হয় আৰু তাৰ লগতে ইনএফিচিয়েণ্ট কাৰণ কিয় যদি এফিচিয়েণ্ট হ'ল হয় আউটডেটেড যদি নহ'লে অলপমান যদি এডভান্সড হ'ল হয় আমি দেখিছোঁ যে আমাৰ যিবিলাক ছিষ্টেমটো আছে সেই ছিষ্টেমটো অলপমান টেকন'লজিৰ প্ৰতি স্পেচিয়েলি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছবিলাক বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিবিলাক আছে সেইবিলাক যিবিলাক ডিজিটাইজেশ্যন বা ছাপ'জ লাইক টেকন'লজিৰ প্ৰতি ইমান বেছি তেওঁলোকৰ আগ্ৰহ নাই তাৰমানে টেকন'লজিকেল এটা ৰেজিষ্টেঞ্চ এটা আছে আৰু যাৰ কাৰণে আজি এইবিলাক ঘটনা হ'বলৈ পাইছে বা এইবিলাক ঘটনা হৈ আছে ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলী যেতিয়া তেওঁ আছিলে ফাইনেন্স মিনিষ্টাৰ 2019ত তেওঁ এটা কথা কৈছিলে যে 95,000 crore only April to September 2019 April to September 95,000 crore মানে বেংক ফ্ৰড হৈছে পাব্লিক ছেক্টৰ বেংকবিলাকত কিয় মই যি এই তিনিটা ৰিজন ক'লোঁ ইনএফিচিয়েঞ্চি লগতে আউটডেটেডনেছ আৰু এটা হৈছে মানে কৰাপ্টেড
সো সেইটো বস্তু সো আমি নীৰৱ মোদীৰ কেছটোকে ল'ব পাৰোঁ তাতে কি হৈছিলে যে এজন ডিএমক আৰু লগতে এজন ক্লাৰ্কক এৰেষ্ট কৰা গৈছিলে কিয় কাৰণ তেওঁলোকে একো কোলেটাৰেল নোহোৱাকৈ নীৰৱ মোদীক ইমান কৰোৰ টকাৰ লোন দি দিছিলে কোলেটাৰেল মানে কি হয় যেতিয়া আপুনি লোন ল'লে এক্সাক্টলি সেনেকুৱা এমাউণ্ট এটা মানে কিবা যদি আপোনাৰ এছেট আছে সেইটো এছেটটো বেংকে ৰাখি লয় যাতে যদি আপুনি কিবা কাৰণত লোনটো ৰিপে' কৰিব নোৱাৰে তেতিয়াহ'লে সেই কোলেটাৰেল থ্ৰুদি সিহঁতে পইচাখিনি ৰিপে' বেক কৰি লয় কিন্তু ইয়াতে কি হৈছে অনলি ওৱান জাষ্ট লেটাৰ অফ আণ্ডাৰটেকিং লৈছে নীৰৱ মোদীৰ পৰা আৰু সেই লেটাৰ অফ আণ্ডাৰটেকিঙৰ আণ্ডাৰত ডিএমএ সেইটো পাছ কৰিছে আৰু ক্লাৰ্কে সেইটো বস্তু পাছ কৰি কেনে পঠাই দিছে গতিকে এতিয়া আপুনি কাক দোষ দিব পিছত তেওঁলোকক এৰেষ্ট কৰা গ'ল আৰু ফাইনেলি কি কৰিছে আমেৰিকাত গৈ কেনে এই বেংকৰ ব্ৰাঞ্চৰ পৰা তেওঁলোকে সি ডলাৰ্ছত সেই পইচাবিলাক উইথড্ৰ কৰিছে ইয়াৰ আণ্ডাৰত মেইন ৰিজন কেইটা মই ক'বলৈ ওলাই গৈছোঁ ইয়াতে হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফাৰ্ষ্ট প্ৰব্লেমটো হৈছে সিহঁতে নিজৰ যিটো বেংকিং ছিষ্টেম হয় সেই বেংকিং ছিষ্টেমটো ছুইফ্টৰ লগত মানে আপটো সেইটো টাই আপ কৰা নাছিলে মানে আপ টু ডেট কৰা নাছিলে মানে ইণ্টিগ্ৰেট কৰি দিয়া নাই ছুইফ্ট ছিষ্টেমটো কি হয় এইটো হৈছে বেংক টু বেংক মানি ট্ৰান্সফাৰ্ছ আৰু পে'মেণ্টৰ তাতে আপ টু ডেট কৰা যায় ইণ্টাৰনেশ্যনেলি যদি ইয়াতে কোনো ধৰণৰ যদি ইৰেগুলাৰিটি থাকিল হয় আৰু পাঞ্জাৱ নেশ্যনেল বেংকে যদি সিহঁতৰ বেংকিং ছিষ্টেমটো যদি টাই আপ কৰি দিয়া থাকিলে ছুইফ্টৰ লগত তেতিয়াহ'লে অট'মেটিকেলি এলাৰ্মটো ট্ৰিগাৰ হৈ গ'লে আৰু ট্ৰিগাৰ হৈ গ'লে গম পাই গ'ল হয় তেতিয়া বস্তুটো কিন্তু সেইটো বস্তু সিহঁতে আপ টু ডেট কৰা নাছিলে RBI বহুতবাৰ ইনষ্ট্ৰাকশ্যন দিছে বাট ষ্টিল সিহঁতে সেইটো বস্তু কৰা নাছিলে দিছ ইজ প্ৰব্লেম নম্বৰ 1 প্ৰব্লেম নম্বৰ 2 কৈ আছোঁ কৈ আছোঁ যে আমাৰ যিবিলাক বেংকিং এমপ্লয়িজ আছে ষ্টেট বেংকবিলাকৰ মানে ষ্টেটত যিবিলাক বেংকবিলাকে অপাৰেট কৰে সেই বেংকবিলাকৰ কথা কৈছোঁ নট ষ্টেট বেংক অফ ইণ্ডিয়া চ' সেই বেংকবিলাকৰ যিবিলাক এমপ্লয়িজ আছে সেইবিলাকৰ মাজত মটিভেশ্যনৰ অভাৱ ট্ৰেইনিংছৰ অভাৱ চ' সেইটো হৈছে প্ৰব্লেম নম্বৰ 2 প্ৰব্লেম নম্বৰ 3 অলৰেডি মই ক'লোঁ যে আমাৰ টেকন'লজিৰ প্ৰতি যিটো এটা ৰেজিষ্টেঞ্চ আছে আমাৰ টেকন'লজিকেলি আমি আপগ্ৰেডেড হ'ব নিবিচাৰোঁ সেইটো হৈছে প্ৰব্লেম নম্বৰ 3 প্ৰব্লেম নম্বৰ 4ৰ কথা কৈ আছোঁ যে সেইটো কি হৈছে আমাৰ বেংকৰ যিটো ছিকিউৰিটি ছিষ্টেম সেই ছিকিউৰিটি ছিষ্টেমটো ইমান বেছি ষ্ট্ৰং নহয় ইমান বেছি ৰিলায়েবল হোৱা নাই যাৰ কাৰণে এনেকুৱা টাইপৰ ডিছক্ৰিপেঞ্চিছবিলাক অলৰেডি হৈ আছে বাট ষ্টিল মানে আমি ধৰিব পৰা নাই আৰু লাষ্টটো হৈছে যে মোৰ কি কৈ আছে মইতো কাম কৰি আছোঁ মই চেলাৰী পাই আছোঁ গতিকে মোৰ কি গৈ আছে কাৰোবাৰ গৈছে 95,000 কৰোঁ কাৰোবাৰ গৈছে মোৰ কি গৈ আছে চ' মইতো চেলাৰীটো পাই আছোঁ ন চ' দিছ ইজ দ্য থিং গতিকে ইয়াৰ পৰা এটা কথা 100% চিয়'ৰ হৈ গ'ল যে কোনো ধৰণৰ ইণ্টাৰনেল অথৰিটি আৰু তাৰ লগতে যদি পলিটিচিয়ানৰ যদি হাত নাথাকে তেতিয়াহ'লে ইমান ডাঙৰ স্কেম কৰা ইমান ডাঙৰ হোৱাইট কলাৰ মাল্টি বিলিয়নাৰ বা মিলিয়নাৰ যিবিলাক স্কেম হৈ আছে সেই স্কেমবিলাক পচিবল কেতিয়াও নহ'লহেঁতেন এতিয়া মোক যদি কোনোবাই সোধে যে ইয়াৰ সলিউশ্যন কি হ'ব পাৰে তেতিয়াহ'লে এটা কথা মই কওঁ যে প্ৰত্যেকটা ক্ৰাইমৰ পাছতে কিছুমান সলিউশ্যন ওলাইছে কিছুমান স্কিমছ ওলাইছে বা কিছুমান বিলছ ওলাইছে কিন্তু সেইবিলাক বস্তু আমি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰাটোৱে মেইন সলিউশ্যন আৰু ইণ্ট্ৰডিউচ কৰি থাকিব নালাগে জাষ্ট প্ৰপাৰলি যিবিলাক কৰিছে সেইবিলাক প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিলে হ'ল ফৰ এক্সাম্পল যেনেকৈ কৈছোঁ আমাৰ নৰেন্দ্ৰ মোদীয়ে উলিয়াইছিলে এটা কথা এখন বিল উলিয়াইছিলে যে সেইটো আছিলে চ' ফিউগেটিভ ইকনমিক অফেণ্ডাৰ্ছ বিলছ চ' সেইবিলাক যিবিলাক আছে সেইবিলাক বস্তু ভালকৈ ইণ্ট্ৰডিউচ কৰিব লাগিব পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 আৰু এখন আছিলে যেনেকৈ আমাৰ যিবিলাক আমাৰ কৰ্পৰেট গভাৰ্নেন্স নৰ্মছবিলাক যিবিলাক আছে সেইবিলাক আমি টাইট কৰিব লাগিব তেতিয়া এনেকুৱা টাইপৰ ক্ৰাইমবিলাক নহয় মানি লণ্ডাৰিং কেছবিলাক আমি দেখা নাপাওঁ আমাৰ গভাৰ্ণমেণ্ট যিবিলাক এজেঞ্চিজ আছে এইবিলাকৰ লগত মানে ডিল কৰাৰ কাৰণে সেইবিলাকৰ কৰাপ্টেড অফিচাৰ্ছ হ'ব নালাগিব সেইবিলাক ষ্ট্ৰিক্ট হ'ব লাগিব প্ৰপাৰলি তেওঁলোকক ট্ৰেইন কৰাব লাগিব নতুন ক্ৰাইমবিলাকৰ লগত যেনেকৈ আমি ইডিৰ কথা কৈছোঁ বা ধৰক CBIৰ কথা কৈছোঁ চ' সেইবিলাক ষ্ট্ৰিক্ট হ'ব লাগিব আৰু তেতিয়া ডেফিনেটলি মানে এইবিলাক প্ৰব্লেম মই নাভাবোঁ যে ভৱিষ্যতে এইবিলাক প্ৰব্লেম হ'বলৈ পাব আৰু লাষ্ট ইম্পৰ্টেণ্ট কথাটো কৈছোঁ ছাবচিডিয়াৰিজ যিটো ছাবচিডিয়াৰী কোম্পানী যিটো খোলে ইহঁতে এই কোম্পানীবিলাকে সেই নাম্বাৰ অফ ছাবচিডিয়াৰী কোম্পানী শুড বি ৰিডিউচ অবভিয়াছলি সেইবিলাক খোলাৰ কাৰণেতো এলাউ কৰিব লাগিব বাট ইট শুড বি ৰিডিউচড ঠিক আছে আৰু এটা কথা মই কওঁ এইখিনিতে যে নৰেশ গোয়েলে যেনেকৈ ক্ৰাইম কৰি কেনে মানি লণ্ডাৰিং কেছ কৰি কেনে তেওঁ যেনেকৈ ডুবাইলৈ পলাই যাব ওলাইছিল অনিতাৰ লগত আৰু তাৰপিছত সেইখিনি হওঁতে একদম ফিল্মি ষ্টাইলত একদম পূৰা তেওঁ কল কৰি কেনে ফ্লাইটখন ৰখাই দিয়া গ'ল হল্ড কৰি দিয়া গৈছিল আৰু ফাইনেলি তেওঁক এৰেষ্ট কৰা গৈছিলে চ' এক্সেক্টলি বাকীবিলাকক কিয় নোৱাৰিলোঁ সেইটোৱে বহুত ডাঙৰ কুৱেশ্যন গতিকে আজিলৈ ইমানখিনি চ' ভিডিঅ'টো যদি ভাল লাগিছে চ' ডেফিনেটলি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ বা ফেমিলিৰ লগত ছাবস্ক্ৰাইব কৰিব আৰু বহুত মৰম দিব আৰু আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকে কি ভাবে আৰু কি হ'ব লাগে আৰু আপোনালোকৰ হাততো যদি কিবা তেনেকুৱা টাইপৰ ছাজেশ্যন আছে চ' ডেফিনেটলি ইয়াতে কমেণ্ট কৰি জনাব থেংক ইউ শুভৰাত্ৰি